আপোনালোকক মই কৈ আছিলোঁ পাইলছৰ বিষয়ে নহয় জানো পাইলছত আচলতে বিষ কোষ নাই মাংস বাঢ়ি আহিছে কেঁচুমুটা শেষ ল'লে ভাল হ'ব এতিয়া বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে মই মানে নোৱাৰিলোঁ আৰু আচলতে মই মানুহজনী খুব দয়ালু খুব মানে মৰমীয়াল দেই সেইকাৰণে এটা মানে একেবাৰে সহজ পদ্ধতিত কেঁচুমুটা শেষটো ল'ব পাৰি কেঁচুমুটা শেষ বিভিন্ন পদ্ধতিত ল'ব পাৰে আচলতে কমেণ্টতো আহিছে আপোনালোকৰ কমেণ্টকেইটাও মই লিখা কেনেকৈ লিখিছে দেখুৱাম ময়ো বিভিন্ন ধৰণে আপোনালোকক কৈ কৈছোঁ নহয় জানো এটা একেবাৰে সহজ পদ্ধতি আছে সেই সহজ পদ্ধতিটো মোক শিকাইছিলে শিমলুগুৰি এগৰাকী বাইদেউ লগৰ বাইদেউ নিচিনা প্ৰতিটো কথা তেওঁকে সোধো আৰু তেওঁৱে মোৰ গুৰু এদিন আপোনালোকক গুৰুক মই উলিয়াই দিব লাগিব নিশ্চয় সেই গুৰুক মই এদিন আপোনালোকৰ আগত নিশ্চয় চিনাকি কৰি দিম যে কি নহওক আজি সেই সহজ পদ্ধতিটো ক'বলৈ গৈছোঁ আচলতে বহুতে বুজি পোৱা নাই কেনেকৈ ল'ব লাগিব কি একেবাৰে সহজ পদ্ধতি এটা শিকাই দিছোঁ সেই সহজ পদ্ধতিটো আপোনালোকে কোনো এগালমান কেঁচুমুটাও বিচাৰিব নালাগে মাত্ৰ 200 পৰা কেঁচুমুটা মাত্ৰ 200 পৰা ল'ব এনেকৈ চাওক এই 200 পৰা মই আনি দেখুৱাই দিছোঁ এই 200 পৰা এনেকৈ 200 পৰা কেঁচুমুটা লৈ লওক আৰু আধা কেঁচা আধা শুকান ল'ব দেই এনেকৈ লৈ পেলাই জুইত সোমোৱাই দিয়ক জুইত পুৰক 200 পৰা কেঁচুমুটা আৰু পুৰাৰ পাছত আপোনালোকে যেতিয়া কেঁচুমুটাখিনি গৰম হৈ যাব 200 পৰা গৰম হৈ যাব 100 পৰা লাহেকৈ উলিয়াই আনিব উলিয়াই অনাৰ পিছত মানে হাতেতো ধৰিব নোৱাৰে আপোনালোকে কলপাতেৰে মেৰিয়াই ল'ব এনেকৈ দেই কলপাতেৰে মেৰিয়াই লওক যে দেখিলে যে কলপাতখনো গৰম হৈ গৈছে তাৰপিছত অকণমান কাপোৰ এখনেৰে আপুনি মেৰিয়াই দিয়ক কাপোৰ এখনেৰে মেৰিয়াই দি গৰম চুই চাব এনেকৈ হাতেৰে আপুনি মলদাৰত লগাব পাৰিবনে নোৱাৰে আপুনিতো নিজে জানে ন পাৰিবনে নোৱাৰে সেইটো আপুনি উমানটো লৈ লওক লোৱাৰ পিছত লাহে লাহে মলদাৰৰ চাইডে আপুনি হেক দিয়ক আৰু যিডোখৰ জেগা আপুনি ফুলি আহিছে সেইটোত লাহে এনেকৈ অকণ হেঁচি দিয়ক তাৰপিছত এইটো যেতিয়া ঠাণ্ডা হৈ যাব নেক্সট আকৌ ইটো উলিয়াই আনিব মাত্ৰ 200 পৰা কেঁচুমুটা লওক আৰু জুইত ভৰাই দিয়ক লাহেকৈ আপোনাৰ যিডোখৰ মানে মাংস বাঢ়ি আহিছে মই কৈছোঁ নহয় লাহে 5 দিনত শুকাই আহিব এইটো একেবাৰে সহজ পদ্ধতি ইটো আপোনালোকৰ অকণমান টান আছিলে অকণমান টানকৈ দিছোঁ আচলতে ইমান সহজতে বস্তুবোৰ পাম বুলি নাভাবিব বিচাৰি পাম বুলি কিয় জানে মই যিবিলাক ভিডিঅ' দিওঁ লাষ্টত কৈছোঁ আপোনালোকক মই ক'লোঁ ইউটিউবত গৈ মোক মানে ছাবস্ক্ৰাইব কৰক বহুতে কৰিছে কিন্তু দেই সেইবিলাকক একদম অশেষ ধন্যবাদ দিছোঁ মই নতুনকৈ ইউটিউব খুলিছোঁ ফেচবুকত মোৰ কোনো ধৰণৰ ইনকাম নাই মানে কি আপোনালোকক বিভিন্ন ধৰণৰ হেৰিবিলাক শিকাই দিছোঁ আপোনালোকে ঘৰতে বহি নিজে ভাল কৰিছে ন বেমাৰবিলাক ঠিক তেনেকৈ মই যেতিয়া ফেচবুকৰ পৰাও অকণমান কিবা এটা আচলতে পাবলৈ হ'লে আপোনালোকে যদি মূল্য দিওঁ বুলি ভাবে মই কৈছোঁৱে যে ফেচবুকৰ পৰা দিয়ক ইউটিউবৰ পৰা পোৱা সক্ষম কৰি তোলক কিন্তু সেইকাৰণে কৈছোঁ কোনেও মই অন্য ব্লগবিলাক বনাওঁ বা মোৰ যিবিলাক আচলতে ঘৰুৱা হেৰি সেইখিনি কোনেও মানে ছাপৰ্ট নকৰে কোনেও লাইক কমেণ্ট নিদিয়ে এনেকুৱা ধৰণৰ আকৌ ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰে ভৰি পৰে মোৰ মানে মই সেইখিনি ইমান আশা নকৰোঁ যে কি নহওক খালি আপোনালোক আৰোগ্য হওক বুলি ভাবোঁ যদি মোক দিব বিচাৰে সকলোতে দিয়ক কেৱল মাত্ৰ আপোনালোকে মোৰ কি বেমাৰৰ ঔষধবিলাক ল'বৰ কাৰণে লাইক কমেণ্ট কৰে নহয় জানো সেইটো বুলি ভাবি কিন্তু ইমান সহজতে দিয়া নাছিলোঁ আজি বহুত বেয়া লাগিলে বহুত কিজনে কৈ আছিলে যে সেইকাৰণে সহজ পদ্ধতিটো আপোনালোকক শিকাই দিলোঁ এইটো পদ্ধতিত লওক একেবাৰে 5 দিনত আৰোগ্য হ'ব আৰু আৰোগ্য হোৱাৰ পাছত মোলৈ আপোনালোকে ফোন কৰিব দেই এটা আপোনালোকে কোনেও ফোন নকৰে বহুতে আৰোগ্য হৈছে এজমেটিকৰ প্ৰব্লেম বহুতে ভাল পাই গৈছে কিছুমানে ফোন কৰিছে কিছুমানে নাই কৰা আৰু এজমাৰ বিষয়ে মানে এজমেটিক আমাৰ যিগৰাকী বাইদেৱে এজমেটিকৰ ঔষধ দি আছে বা সেই তেওঁকো দেখুৱাম ইমান ধুনীয়াকৈ এটা হেৰি কৰি আছে ন তেওঁ মোক শিকাই দিলে সেইটো আচলতে মোক বহুত বেমাৰৰ ঔষধ তেওঁৱে শিকাই দিছে তেওঁৰ পৰাই মই বহুত জানি আৰু বহুত মানুহক মই আৰোগ্য কৰিছোঁ কিন্তু তাৰ পিছতো আকৌ কোনেও মানে ফোন এটাও নকৰে ভাল হোৱাৰ পাছত এজনে দুজনে কৰে আৰু বাইদেউ ভাল পালোঁ বুলি কিন্তু কোনো মানে কৃতজ্ঞতা স্বীকাৰ নকৰে যে কি নহওক নকৰিলেও নাই আপোনালোক আৰোগ্য হৈ থাকক নিৰোগী হৈ থাকক স্বাস্থ্যৱান হৈ থাকক